নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শিৱসাগৰ ইউনিভাৰ্চিটি তথা শিৱসাগৰ কলেজৰ যি ইউজি এডমিশ্যন আছে 2024 বৰ্ষৰ সেই বিষয়ে জনাম। শিৱসাগৰ কলেজখনক 2023 চনৰ পৰা শিৱসাগৰ ইউনিভাৰ্চিটি হিচাপে ঘোষণা কৰা হ'ল, অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে শিৱসাগৰ কলেজখনক শিৱসাগৰ ইউনিভাৰ্চিটি হিচাপে জনা যাব। তেনেকৈ বহীখন কলেজক ইউনিভাৰ্চিটিলৈ পৰিৱৰ্তন কৰা হ'ল, হয়তো আপোনালোকে গম পাইছিলে। যেনেকৈ JB কলেজক JB ইউনিভাৰ্চিটি হিচাপে ঘোষণা কৰা হ'ল, তেনেকৈ বহুত কলেজ আছে। তেনেকৈ নগাঁও কলেজকো নগাঁও ইউনিভাৰ্চিটি হিচাপে ঘোষণা কৰা হ'ল। সেইবিলাকৰ ওপৰত মই আপোনালোকক ভিডিঅ' দিম। ইউজি এডমিশ্যন হওক বা PUG এডমিশ্যনেই হওক, প্ৰথমে মই আপোনালোকক ইউজিখিনি কৈ লৈছোঁ। PGও আছে শিৱসাগৰ কলেজত, JB কলেজত আৰু নগাঁও কলেজত। গতিকে আপোনালোকৰ যি ইউজি বা PG এডমিশ্যন আছে 2024 বৰ্ষৰ সেই বিষয়ে জনাম। তাৰ আগতে মই আজি প্ৰথম আপোনালোকক ইউজি বিষয়ে জনাই লৈছোঁ। শিৱসাগৰ কলেজত ইউজি এডমিশ্যন BA আৰু BSc দুটা পাঠ্যক্ৰম আছে, কোৰ্চ আছে। তাত এডমিশ্যন ল'বলৈ হ'লে আপোনালোকৰ CUT দিব নালাগে। ডাইৰেক্ট আপোনালোকৰ যি শৰ্মাৰ পৰ্টেল আছে, শৰ্মাৰ পৰ্টেলত গৈ পেলাই অনলাইন এপ্লাই কৰিলে আপোনালোকে কৰিব পাৰিব। অনলাইন এপ্লাই কৰিলে এডমিশ্যন ল'ব পাৰিব। তাত আপোনালোকৰ ছিট কেপাচিটি যদি কওঁ, আমি ডিপাৰ্টমেণ্টকেইটা আছে আছামিজ, এডুকেশ্যন, ইকনমিক্স, ইংলিছ, হিষ্ট্ৰী, ফিলচফি, পলিটিকেল চায়েন্স হৈছে আপোনালোকৰ আৰ্টছৰ ডিপাৰ্টমেণ্ট। ছায়েন্সৰ ফালৰ পৰা বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক্স, জিঅ'লজি, মেথামেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স, জুলজি আপোনালোকৰ ছায়েন্সৰ ফালৰ পৰা। গতিকে BA আৰু BSc দুটা প্ৰগ্ৰেম আছে। আপোনালোকে এডমিশ্যন ল'ব পাৰিব যিটোত ইণ্টাৰেষ্টেড হয়, বা আপোনালোকৰ এইচএছৰ আৰ্টছ ছায়েন্সৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ যি ইচ্ছা হয় তাতে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ছিট কেপাচিটি ইয়াত আপোনালোকৰ 60-60কৈ লিখা আছে, কিন্তু 60-60কৈ নহয়। আপোনালোকৰ ছিট কেপাচিটি 80টাকৈ ছিট কেপাচিটি আছে আপোনালোকৰ। মই আপোনালোকক সেইটো দেখুৱাই দিছোঁ। ইয়াত দেখিছে ছিট কেপাচিটি বটানীত আছে 80টা, মেজৰ লোৱাসকলে 80টা পাব আৰু মাইনৰ লোৱাসকলেও 80টা পাব। কেমেষ্ট্ৰিটো 80টা আছে, চবতে বেছিভাগ 80 আছে, 70টা 80টা আছে। তাতকৈ হয়তো আপোনালোকৰ দিব পাৰে। পষ্ট গ্ৰেজুৱেটৰখিনি আপোনালোকক মই পিছত জনাম 20 তাৰিখ। প্ৰথমে আপোনালোকক মই 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেটৰ কথা জনাই লৈছোঁ। আপোনালোকৰ বটানীত 80টা, জিঅ'লজিত 80টা, ফিজিক্সত 80টা, 80 ছিট আপোনালোকৰ আছে। গতিকে আপোনালোকে সেই ছিটকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ এডমিশ্যন ল'ব পাৰিব। হয়তো তাতকৈ আপোনালোকক বেছিকৈ ছিট দিব পৰা হ'ব পাৰে। যেতিয়া এডমিশ্যন হ'ব তেতিয়াহে গম পোৱা যাব যে ছিট কিমান দিয়া হয়। আৰু আপোনালোকৰ কোনো এইচএছৰ ইয়াত পাৰ্চেণ্টেজ নাই। ইয়াত পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰা নাই। মই গোটেই প্ৰস্পেক্টাছখন পঢ়ি চালোঁ, ইয়াত ক'তো পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰা নাই। অৰ্থাৎ আপোনাৰ যি পাৰ্চেণ্টেজে নাথাকক আপুনি শিৱসাগৰ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব। তাৰ কাৰণে শৰ্মাৰ পৰ্টেলত আপোনালোকে শিৱসাগৰ ইউনিভাৰ্চিটি চুজ কৰিব লাগিব। ইতিমধ্যে মই কটন ইউনিভাৰ্চিটিৰ কথা উল্লেখ কৰিছোঁ। কটন ইউনিভাৰ্চিটি কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব, ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত কেনেকৈ আপোনালোকৰ ডিগ্ৰী পঢ়িব, গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত কেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত কেনেকৈ ডিগ্ৰী পঢ়িব, সকলো কথা বিৱৰি মই আপোনালোকক প্ৰত্যেকটো ইউনিভাৰ্চিটিৰ ভিডিঅ' আপলোড কৰিছোঁ। যদি নাই চোৱা আপোনালোকে সেইখিনিও চাই ল'ব পাৰিব, যদি ইউনিভাৰ্চিটি কেম্পাছত আপোনালোকে পঢ়িব বিচাৰিছে। তেনেকৈ মই আপোনালোকক শিৱসাগৰ ইউনিভাৰ্চিটিৰ কথা প্ৰথম জনাই লৈছোঁ। তাৰপিছত যি ভট্টদেৱ ইউনিভাৰ্চিটি আছে, বড়োলেণ্ড ইউনিভাৰ্চিটি আছে, JB ইউনিভাৰ্চিটি, নগাঁও ইউনিভাৰ্চিটি আৰু শিৱসাগৰ ইউনিভাৰ্চিটিৰ কথা মই এতিয়া জনাইছোঁৱেই। বাকী ইউনিভাৰ্চিটিখিনিৰ কথাও আপোনালোকক মই লাহে লাহে জনাই থাকিম। তেতিয়া আপোনালোকে গম পাব যে ক'ত কি কোৰ্চ আছে। এইখিনি আপোনালোকৰ শিৱসাগৰ ইউনিভাৰ্চিটিৰ কথা জনাবলৈ আছিলে। আপোনালোকে NCC পঢ়িব পাৰিব, কিবাকিবি ঢেৰ কোৰ্চ আছে। এইখিনি পিছৰ পৰ্যায়ৰ কথা, কিন্তু আপোনালোকে যদি যি মেজৰ ল'ব বিচাৰিছে সেইটো আপোনালোকে চাব পাৰে ইয়াত। আৰু আপোনালোকৰ যি AAC, SEC ছাবজেক্ট, VSCC ছাবজেক্ট, এইবিলাক কথা মই ইতিমধ্যে জনাইছোঁ আপোনালোকে। সেইবিলাকো আপোনালোকে জানি ল'ব পাৰিব। যদি প্ৰস্পেক্টাছখন ডাউনলোড কৰে তেতিয়া কথাবোৰ জানিব পাৰিব। আৰু আপোনালোকৰ যদি বেলেগ কিবা ইনফৰ্মেশ্যন আহে বা বেলেগ ইউনিভাৰ্চিটিও যদি তেনেকৈ অ'পেন হৈছে, তেতিয়াহ'লে আপোনালোকক মই অতি শীঘ্ৰে ভিডিঅ' বনাই জনাম। এইখিনি আছিলে শিৱসাগৰ ইউনিভাৰ্চিটি বা শিৱসাগৰ কলেজৰ ইউজি এডমিশ্যন 2024 বৰ্ষৰ বিষয়ে। যেতিয়া আপোনালোকে শৰ্মাৰ পৰ্টেলত অনলাইন এপ্লাই চলিব কলেজ চুজৰ কাৰণে, তেতিয়া আপোনালোকে কলেজ চুজ কৰি পেলাই শিৱসাগৰ ইউনিভাৰ্চিটিত পঢ়িব পাৰিব। তাৰ কাৰণে তাৰপিছত মেৰিট লিষ্ট পাব্লিছ হ'ব। মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কি কৰা হ'ব, এডমিশ্যন প্ৰদান কৰা হ'ব।